মই একদম গ্যাৰাণ্টি দিম 100%, যিসকলে কা সমৰ্থন কৰি আছে তেওঁলোকে কাখন বুজা নাই আজি। বিদেশীৰ যিটো ইস্যু, বিদেশীটো এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়। আৰু যদি সুপ্ৰিম কোৰ্টে বাতিল কৰি দিয়ে তেওঁলোকতো বাংলাদেশী হৈ পৰিব আৰু যাবগে লাগিব। বেলেগ প্ৰমাণ নালাগে যে ভাৰতবৰ্ষত 2 কোটি বিদেশী আছে। তাৰপৰা স্যাৰ এজনো নাই বুলি যে কয়, মিছা কথা, চৰকাৰে মিছা কথা কৈ আছে। নতুনকৈ অৰুণাচলৰ এইটোও কাখনৰ গইনালৈ অসমত সুযোগ পাব নেকি? যেতিয়া দেখিছোঁ বা হিন্দু বাংলাদেশী যিখিনি মানুহ আছে তেওঁলোকে অসমীয়া মিডিয়ামৰ স্কুলত পৰাপক্ষত নপঢ়ায়, নিজকে ডিক্লেয়াৰ কৰিব। কাৰণ কাৰ যিটো ফৰ্মেট বনাইছে তাত প্ৰথম হ'ল কি তেওঁলোকে বাংলাদেশী বুলি নিজকে ডিক্লেয়াৰ কৰিব লাগিব। মই চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি যিসকলে কাখনৰ হৈ ওকালতি কৰি আছে আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ, যদি সাহস আছে ছাৰৰ এই কথাটো নহয় বুলি কওক। তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে 1 কোটিতকৈ বেছি, অথচ আমাৰ ৰাজ্য চৰকাৰে কৈ আছে এজনৰ নাই। 3খন ৰাজ্যতেই বিদেশীৰ এই বাংলাদেশীৰ বাসস্থান। এক হ'ল অসম। এখেত মুকুল শইকীয়া, এখেত এগৰাকী বিশিষ্ট সমাজ সচেতক ব্যক্তিৰ উপৰিও অসম আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া। এখেতে সুদীৰ্ঘ দিন ধৰি সীমান্ত সুৰক্ষা বাহিনীত জ্যেষ্ঠ অধীক্ষক হিচাপে কৰ্মৰত আছিল, ভিজিলেন্সত আছিল। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল APSC কেলেংকাৰীৰ এই যিটো আৰম্ভণি, এই আৰম্ভণি কৰা মূল মানুহজন আছিল মুকুল শইকীয়া। আৰু মুকুল শইকীয়া বুলি ক'লে এগৰাকী সৎ, নিষ্ঠাবান, সাহসী, স্পষ্টবাদী, মানে যুঁজাৰু মানুহক বুজায়। বিশেষকৈ হোমেন বৰগোহাঁই ছাৰে এখেতৰ বিষয়ে খুব ভাল মন্তব্য দি গৈছে। ইতিমধ্যে আপোনালোকে শুনিলেই আমি কি কথা পাতি আছোঁ। গতিকে সেই কথাখিনিয়ে বহলকৈ যদি আমি আকৌ আপোনালোকক জনাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু অসমৰ সাধাৰণ ৰাইজো উপকৃত হ'ব। এই যে কাখন আইন হ'ল, কাৰ্যকৰী হ'ল, এতিয়া চৰকাৰী পক্ষই কৈ আছে কাৰ কাৰণে এজনো বাংলাদেশী অসমলৈ নাহে বা নাগৰিকত্ব নাপায়, কোনেও আবেদন কৰা নাই। আচল ছবিখন কি ছাৰ আপোনাৰ দৃষ্টিৰে? এতিয়া চাওক, মই যিখিনি ক'ম একদম ব্যক্তিগতভাৱে ক'ম, সম্পূৰ্ণ ব্যক্তি। মই এজন ৰিটায়াৰ্ড পাৰ্চনেল, 2 বছৰ হৈছে। তো কাত কিমান আছে, কিমানখিনি বিদেশী আছে, এইটো আমাৰ ষ্টেটমেণ্টৰ কোনো তাত প্ৰয়োজন নাই। কিৰণ ৰিজিজু যেতিয়া গৃহমন্ত্ৰী আছিলে এই চৰকাৰৰে, তেতিয়াই ৰাজ্যসভাত ঝৰ্ণা দাসৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ কৈছিলে যে ভাৰতবৰ্ষত 2 কোটি বিদেশী আছে। যদি 2 কোটি বিদেশী আছে, বিদেশীৰ 3খন ৰাজ্যতেই বিদেশীৰ এই বাংলাদেশীৰ বাসস্থান। এক হ'ল অসম, এক হ'ল ত্ৰিপুৰা আৰু এক হ'ল পশ্চিমবংগ। ত্ৰিপুৰা এখন সৰু ৰাজ্য আৰু খুব বেছি তেওঁলোকে 30 লাখ বা 20 লাখ মানুহৰ সংস্থাপন দিব পাৰিব। আৰু চৰকাৰী বক্তব্য মতে আৰু বাকী 1 কোটি 80 লাখ বাংলাদেশী থাকিব। সেই বাংলাদেশীখিনি অসমতেই থাকিব লাগিব আৰু পশ্চিমবংগত, অসম আৰু পশ্চিমবংগৰ মাজত। তাৰে মই ধৰিলোঁ 1 কোটিয়েই পশ্চিমবংগত থাকিলে তথাপিতো 80 লাখ মানুহ অসমত থাকিব। ইয়াতে এই 80 লাখ যে কৈছোঁ তাত হিন্দু মুছলিম উভয়ৰে তথ্য সোমাই আছে, দুইখিনিয়ে আছে। ইয়াৰ পিছত হিন্দু কিমান, মুছলিম কিমান, মই এটা কম আপোনালোকক কিমানখিনি আছে। তাৰমানে এনেকুৱা বাকী একো নাথাকিলেও 80 লাখ থাকিবই, 80 লাখে নাগৰিকত্ব পাবই আৰু তেওঁলোক অসমতে থাকিব। নহয়, এই 80 লাখ চাওক, এতিয়া কা যিখন আছে কাত কৈছে যে 2014 চনৰ ডিচেম্বৰ মাহৰ আগত যিসকল হিন্দু, বৌদ্ধ, পাৰ্চী আৰু শিখ লোকে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব। ইয়াত গতিকে মুছলিমৰ ইয়াত কথা নাই। গতিকে এই যে 80 লাখ আছে এই গোটেইখিনি হিন্দু বাংলাদেশী নহয়, কিন্তু তেওঁলোকৰ এটা বৃহৎ পৰিমাণ হিন্দু বাংলাদেশী ইয়াত আছে। তো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন গৃহীত হোৱাৰ লগে লগে এই সমূহ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব। আপুনি হিন্দু বাংলাদেশীৰ ফিগাৰ হ'বলৈ হ'লে এতিয়া মোৰ ওচৰত ফিগাৰ নাই, কিন্তু আপুনি ট্ৰিবুনেলত, প্ৰত্যেকখন ট্ৰিবুনেলত কিমান হিন্দু কিমান মুছলমানৰ কেছ ৰেজিষ্টাৰ হৈছে এই পাৰ্চেণ্টেজটো যদি জানি যায় তেতিয়াহ'লে আপুনি এটা বিশ্লেষণাত্মক এটা আপুনি ধাৰণা এটা ল'ব পাৰিব কিমান হিন্দু কিমান মুছলিম। তাৰপৰা স্যাৰ এজনো নাই বুলি যে কয়, মিছা কথা, চৰকাৰে মিছা কথা কৈ আছে। এই চৰকাৰী বক্তব্য মতেই আছে। ইয়াৰ আগতেও
ইন্দ্ৰজিৎ গুপ্তা যেতিয়া CPM-ৰ কংগ্ৰেছৰ দিনত তেওঁ গৃহমন্ত্ৰী আছিলে, ইন্দ্ৰজিৎ গুপ্তাৰ দিনতো মই ঠিক চনটো পাহৰি গৈছোঁ, ইন্দ্ৰজিৎ গুপ্তা যিটো সময়ত আছিলে সেইটো সময়তো তেওঁ কৈছে যে 1 কোটি বিদেশী আছে। ইন্দ্ৰজিৎ গুপ্তাইও কৈছে, আৰু এই কিৰণ ৰিজিজুটো বেছি দিন হোৱা নাই, 2014ৰ পিছৰ গৃহমন্ত্ৰী, গতিকে তেওঁ কৈছে 2 কোটি বিদেশী আছে। মানে আমাৰ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বক্তব্যৰ বিৰোধ কৰিছে, তাৰমানে এই কথাটো কৈ। ডেফিনেটলি মই অসম চৰকাৰে কি কৈ আছে মই নাজানো, কিন্তু এইটো চাওক, এটা বিদেশীৰ যিটো ইছ্যু, বিদেশীটো এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়, হয়, এইটো ৰাজ্য চৰকাৰৰ বিষয়েই নহয়। আৰু আপুনি দিয়া তথ্যখিনি কেন্দ্ৰীয় চৰকাৰৰ, এইখিনি কেন্দ্ৰীয় চৰকাৰৰ। তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে 1 কোটিতকৈ বেছি, অথচ আমাৰ ৰাজ্য চৰকাৰে কৈ আছে এজনৰ নাই। এইটোতো বৰ ডাঙৰ কথা। এতিয়া ছাৰ, এই চাকমা আৰু হাজং যিটো নতুনকৈ অৰুণাচলৰ, এইটোও কাখনৰ গইনালৈ অসমত সুযোগ পাব নেকি? এতিয়া চাওক, এতিয়া যিখিনি চাকমা আমাৰ ইয়াত অলৰেডি আছেই, বহুতখিনি আছে। আপুনি চাকমা ক'ত পাব? চাকমাখিনি বহুতখিনি যিটো হোজাই, লংকা, ওদালি আছে, ওদালিত বহুত তেওঁলোকৰ চাকমা বস্তি আছে, আৰু হাজং আছে, হাজং বিভিন্ন ঠাইত আছে। অসমত থকাখিনি হাজং আছেই, কিন্তু যিটো ষ্টেটমেণ্ট, যিটো বাতৰি মই পঢ়িছোঁ, তাত কৈছে যে অৰুণাচলত যিখিনি হাজং আৰু চাকমা আছে, কিৰণ ৰিজিজুৱে কৈছে যে অসম চৰকাৰৰ লগত কথা বতৰা হৈছে, সেইখিনি মানুহক আমি সংস্থাপন দিম, অসমত মানে অসমত আমি সংস্থাপন দিম, এইটো কিৰণ ৰিজিজুৰ বক্তব্য। এতিয়া কথা হ'ল কি, অসম চৰকাৰৰ ফালৰ পৰা এইটো ডিনাই কৰিছে, যিহেতু এজনে ডিনাই কৰিছে, এজনে কৈছে আছে, গতিকে দুজনৰ ভিতৰত কোনোবা এজনেতো হয়তো সত্যটো কোৱা নাই, কাৰণ পৰস্পৰ বিৰোধী দুইটাই ষ্টেটমেণ্টেই পৰস্পৰ বিৰোধী, গতিকে কোনটোক আমি সত্য বুলি ধৰিম, সেইটো আপোনালোক সাংবাদিক, আপোনালোকে চাব। তাৰমানে ছাৰ, কেন্দ্ৰীয় তথ্য যিটো, মানে কেন্দ্ৰীয় তথ্যৰ ওপৰত ভিত্তি কৰি আপুনি যিখিনি ক'লে, বা গৃহমন্ত্ৰী, প্ৰাক্তন গৃহমন্ত্ৰী ভাষ্যও দিলে, অথচ আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে এতিয়ালৈকে এজনেও বোলে পঞ্জীয়ন কৰা নাই। শুনক, এতিয়া কথা হ'ল, আপুনি কোৰ্টত এডোখৰ মাটি লৈ কেছ চলি আছে, আপুনি সেইডোখৰ মাটি কিনিবলৈ যাব নেকি? কাটো হ'ল সুপ্ৰিম কোৰ্টৰ এটা বিচাৰাধীন আইন। কালিলৈ যদি সুপ্ৰিম কোৰ্টে এইখন আইন বাতিল কৰে, তেনেহ'লে আইনখন বাতিল হৈ যাব। গতিকে হিন্দু বাংলাদেশী যিসকল আহিছে, তেওঁলোক ইমান বুৰ্বক নহয় যে তেওঁলোকে নিজকে ডিক্লেয়াৰ কৰিব, কাৰণ কাৰ যিটো ফৰ্মেট বনাইছে, তাত প্ৰথম হ'ল কি, তেওঁলোকে বাংলাদেশী বুলি নিজকে ডিক্লেয়াৰ কৰিব লাগিব, আৰু যদি সুপ্ৰিম কোৰ্টে বাতিল কৰি দিয়ে, তেওঁলোকতো বাংলাদেশী হৈ পৰিব, আৰু যাবগৈ লাগিব, বেলেগ প্ৰমাণ নালাগে, প্ৰমাণ নালাগে, নিজৰ সেল্ফ ডিক্লেয়াৰেশ্যন আছে। গতিকে এইটো সময়ত যেতিয়ালৈকে সুপ্ৰিম কোৰ্টত এই বস্তুটো গৃহীত মানে সুপ্ৰিম কোৰ্টে যদি এখন কাখন ৰাখি দিয়ে কিবা কাৰণত, তাৰ পিছত তেওঁলোকৰ যিমানখিনি আছে ইয়াত সকলোখিনি এণ্ট্ৰিৰ কাৰণে আহিব। কিন্তু তেওঁলোকে বাংলাদেশৰ পৰা আহি অসম পাইছেহি, অসমত নাগৰিকত্ব লৈছে, গতিকে মই নাভাবোঁ তেওঁলোক বুৰ্বক মানুহ, তেওঁলোক যথেষ্ট ইণ্টেলিজেণ্ট মানুহ, কাৰণ এখন পৰদেশৰ পৰা আহি এখন দেশত টিকি আছে, আৰু কোৰ্টত ওলমি থকা এটা বিষয় যেতিয়া আছে, তেওঁলোকে নিজকে নিজে কেতিয়াও ৰেজিষ্টাৰ কৰিবলৈ নাযায়। মই চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি যিসকলে কাখনৰ হৈ ওকালতি কৰি আছে, আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ, যদি সাহস আছে ছাৰৰ এই কথাটো নহয় বুলি কওক। আন এটা প্ৰসংগলৈ আহিছোঁ, যিহেতু আপুনি সুদীৰ্ঘ দিন ধৰি সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত, বা বিভিন্ন ক্ষেত্ৰৰ লগত আপুনি অন্তৰংগভাৱে জড়িত, এতিয়া কাখন বলবৎ হোৱাৰ পিছত অসমৰ জনগাঁথনি বা অসমৰ কৃষ্টি সংস্কৃতি বা বৃহত্তৰ অসমীয়া জাতীয় জীৱনত কি ধৰণে প্ৰভাৱ পৰিব পাৰে? চাওক, মই আপোনাক এটা কথা কওঁ, মই ৰাজনীতিৰ ওচৰে পাজৰেও নাই, ৰাজনীতিৰ পৰা বহুত দূৰত, আৰু আপোনাক আজি মই কথা দিছোঁ, মই কোনোদিন ৰাজনীতিত প্ৰৱেশ নকৰোঁ, কিন্তু এজন অসমীয়া লোক হিচাপে, এজন সমাজ সচেতক লোক হিচাপে মোৰ কৰ্তব্য আছে নিজৰ জাতিটোৰ প্ৰতি, নিজৰ মাটিৰ প্ৰতি, নিজৰ মোৰ ভাষাটোৰ প্ৰতি মোৰ এটা দায়িত্ব আছে, গতিকে দায়িত্বও ক'ব লাগিব। এতিয়া এই যে চাকমা আৰু হাজঙৰ কথাখিনি ক'লে, বাতৰিত ওলাইছে 5 লাখ, আৰু মই দেখিছোঁ বহুত দলীয় মানুহে কৈছে 67,000 মান আছে। মই কৈছোঁ 67,000 মানুহ কম নহয়। আমি সাধাৰণতে অসমৰ যিবোৰ গাঁও, এখন গাঁৱত খুব বেছি 500 মানুহ থাকে,
বহুত ডাঙৰ গাঁওখনত 1000 মানুহ থাকে হুম, তাৰ ওপৰত মই গাঁও দেখা নাই যদি 67,000ও অসমত সংস্থাপন কৰিব লাগিব তেনেহ'লে 67 আৰু পূৰণ 2 তেনেহ'লে 134খন গাঁৱৰ সৃষ্টি হ'ব 134খন গাঁৱত যদি এখন গাঁৱত আপুনি 500 বিঘা 1000 বিঘাকেও মাটি ধয় তেনেহ'লে কিমান মাটি লাগিব আপুনি হিচাপ লওক সেইখিনি মাটিটো যদি তেওঁলোকক যদি প্ৰকৃততে সংস্থাপন দিব খোজে আৰু সংস্থাপন যদি দিব নোখোজে সেইটো বিষয়ত মই নাজানো কাৰণ মই ৰাজনীতিত একেবাৰেই নাই মই যিটো ফেক্ট মই জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে মনে প্ৰাণে মই গতিকে অসমীয়াৰ স্বাৰ্থত কিবা আঘাত লাগিলে মই দুখাৰ কমেই সদায় কৈ যাম তাৰ কাৰণে মই ইয়াত ভয় ছাৰ কা আইনখনে অসমীয়া আপুনি স্বাভিমানত আঘাত কৰিছে আপুনি যেনেকৈ এগৰাকী অসমীয়া বুলি ক'লে কা আইনখনে অসমীয়াৰ স্বাভিমানক আঘাত আনিছে নিশ্চয় এটা বস্তু চাওক কা আইনখন যিটো আছে আপুনি চাওক ইয়াতে বুদ্ধ আনিছে শিখ আনিছে পাৰ্চী আনিছে এইখিনি আছে ক'ৰ পৰা কোন দেশৰ পৰা বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান বাংলাদেশৰ পৰা বৌদ্ধ কোনবিলাক এই চাকমাসকল বৌদ্ধ তেওঁলোক আহিছে চাকমাসকল ক'তো যোৱা নাই অসমতে আছে বেলেগ দেশলৈ যোৱা নাই আৰু পাকিস্তানত বাংলাদেশৰ মানুহ নাযায় হয়তো পাঞ্জাবৰ কোনো মানুহ তাত থাকিব পাৰে পাঞ্জাবী সম্প্ৰদায়ৰ পাঞ্জাব প্ৰদেশত চীন প্ৰদেশত আৰু তেওঁলোকৰ এখন ষ্টেট আছে মই ভাবো তাৰ পৰা যিখিনি মানুহ আহিব সেইখিনি কোনো বিশেষ সমস্যা নহয় না প্ৰশ্নটো আছিল স্বাভিমানত আঘাত কাৰণ ছাৰ অসমীয়া আৰু অসম আন্দোলন হৈছে 855 জন শ্বহীদ এইটোকে কৈ আছো মানুহৰ আটাইতকৈ ডাঙৰ কথা হ'ল কি বুজা নাই আফগানিস্তানৰ পৰা কিমান আহিব আফগানিস্তানৰ পৰা আহিলে ক'ত সোমাব আফগানিস্তানৰ সীমামূৰীয়া দেশত ৰাজ্যত ডাইৰেক্ট সীমা নাই আমাৰ আফগানিস্তানৰ লগত ডাইৰেক্ট আমাৰ সীমা নাই বেলেগ পাকিস্তান হৈ আহি সোমাবহি লাগিব তেওঁলোকে আফগানিস্তান তাত 1000 মাত্ৰ হিন্দু আছে 1000 হিন্দুক যদি প্ৰৱেশো কৰে গুৱাহাটীখনতো প্ৰৱেশ কৰে আমাৰ আপত্তি কৰিব লগা একো নাই কিন্তু আমাৰ আপত্তি আছে যিটো সমস্যাৰ কাৰণে আমি 17-18 বছৰ আন্দোলন কৰিলোঁ হাজাৰো লোক শ্বহীদ হলো হাজাৰ মানুহ ঘূণীয়া হ'ল বহু ল'ৰা ছোৱালীৰ পঢ়া শুনা খতম হৈ গ'ল বহু ল'ৰা ছোৱালী শেষ হৈ গ'ল তো সেই যিটো এটা সমস্যা সেই সমস্যাটোৰ ওপৰত সেইটো সমস্যা আওকাণ কৰি বিদেশীক যেতিয়া অসমৰ ভূমিত জাপি দিব খুজিছে অসমীয়া লোকৰ ইচ্ছাৰ বিৰুদ্ধে নিশ্চয়কৈ এইটো অসমীয়াৰ কাৰণে অতি অপমানজনক বিষয় মই ভাবোঁ আজি ৱেষ্ট বেংগলে মানিছে তেওঁলোকৰ ভাষিক আছে তেওঁলোকৰ ভাষাটো মিলে ত্ৰিপুৰাই মানিছে তেওঁলোকৰ ভাষাটো মিলে কিন্তু অসমৰ ওপৰত এইটো জোৰজবস্তি জাপি দিয়া হৈছে কাৰণ আমাৰ ভাষা নিমিলে আৰু তেওঁলোকে আমাৰ ভাষা আমাৰ সংস্কৃতি নলয় কেতিয়াও আজিলৈকে লোৱা দেখা নাই মই যেতিয়া দেখিছোঁ বা হিন্দু বাংলাদেশী যিখিনি মানুহ আছে তেওঁলোকে অসমীয়া মিডিয়ামৰ স্কুলত পৰাপক্ষত নপঢ়ায় লাগে 5 কিলোমিটাৰ দূৰত গৈ এখন বেংগলী মিডিয়ামৰ স্কুলত পঢ়াব অসমীয়া মিডিয়ামৰ স্কুলত নপঢ়ায় এতিয়া আমাৰ তাত দুটা বস্তু এটা হৈ আছে এক হ'ল উত্তৰ ভাৰতৰ আৰ্হিত হিন্দুত্ববাদ এটা হৈ আছে এটা অসমীয়াবাদ মানে যিটো কৈ আছোঁ মই জাতীয়তাবাদৰ কথা কৈ আছোঁ উত্তৰ ভাৰতৰ যিটো আৰ্হিত হিন্দুত্ববাদ হৈ আছে সেই মানুহখিনিৰ এতিয়া ৰিচেণ্ট 8-9 বছৰত মই দেখিছোঁ সেইবিলাকৰ সকলো সংস্কৃতি আমি আঁকোৱালি লৈছোঁ কিন্তু যিখিনি মানুহৰ সংস্কৃতি আমি আঁকোৱালি লৈছোঁ তেওঁলোকে আমাৰ এটাও সংস্কৃতি আঁকোৱালি লোৱা নাই আজিলৈকে কোনো সংস্কৃতি আমাৰ আঁকোৱালি লোৱা নাই না অসমীয়া তেওঁলোকে ভাষা ক'ব খোজে আপুনি যাওক তেওঁলোকৰ য'ত মেজৰিটি আছে মই কোনো সম্প্ৰদায়ৰ নাম ধৰি নকওঁ যাওক অসমীয়া কথা কওক তেওঁলোকে ক'বই নোখোজে অসমীয়া সংস্কৃতি আঁকোৱালি লোৱা নাই কিন্তু আমি তেওঁলোকৰ প্ৰতিটো সংস্কৃতি লৈ হাতত পতাকা এখন লৈ যেতিয়া আমাৰ মানুহ যায় মোৰ লাজ লাগে ভগৱান শ্ৰীকৃষ্ণ মোৰ অন্তৰত আছে আমি ৰামকৃষ্ণ একেলগে দুইজনক উচ্চাৰণ কৰোঁ ৰামকৃষ্ণ বুলি কওঁ আমি তেওঁক উচ্চাৰণ কৰোঁ শ্ৰীকৃষ্ণ ভগৱান ৰামকো মানো
ভগৱান কৃষ্ণকো মানো আৰু হিন্দুত্ববাদী মই সম্পূৰ্ণ হিন্দুত্ববাদী কিন্তু হিন্দুত্ববাদীতকৈও মই বেছি অসমীয়াবাদী জাতীয়তাবাদী। তাৰমানে প্ৰিয় দৰ্শক, এটা কথা স্পষ্ট হ'ল, বৰ্তমান ৰাজ্য চৰকাৰ বা ভাৰতীয় জনতা দলে, জনতা পাৰ্টীয়ে কা সম্পৰ্কে মানুহক ভুল ধাৰণা এটা দি আছে। আৰু মুকলি শইকীয়া ডাঙৰীয়াই কোৱাৰ দৰে এই যি ধৰণে ভাষাক বা অসমীয়া স্বাভিমানক আঘাত কৰিছে তেওঁলোকে, নীলমণি ফুকন ছাৰ জ্ঞানপীঠ বঁটা বিজয়ী তেওঁ সেই কথাটোৱে কৈছিল যে আইৰ মুখৰ মাতটো নোহোৱা হৈ যাব, আইৰ মুখৰ ভাষা নোহোৱা হৈ যাব। আজি সেই একেই পৰিৱেশ ছাৰ যদি কাখন আহে, কাখনটো আহিলেই, কাৰ্যকৰী হ'লেই, সেই একেই পৰিৱেশ হ'বলৈ গৈ আছে ফুকন ছাৰে যিটো কৈছিল। এতিয়া ইয়াত চাওক, বহু মানুহে কাখন বুজা নাই। মই ভাবোঁ যদি কোনোবা অসমীয়া মানুহে কাখন গুৰিৰ পৰা বুজি পায়, কেতিয়াও কোনো কাৰণতে কা সমৰ্থন কৰিব নোৱাৰে। মই একদম গেৰাণ্টি দিম 100%, যিসকলে কা সমৰ্থন কৰি আছে তেওঁলোকে কাখন বুজা নাই আজিলৈকে। কোনে সমৰ্থন কৰিব? হাজাৰ হাজাৰ লাখ লাখ মানুহ যদি আহে, কোনে সমৰ্থন কৰিব? তেওঁ আমাৰ মাটিত বহে, মই তেওঁলোকক ক'ম যে তেওঁলোকৰ ভাগৰ, তেওঁলোকৰ ঘৰৰ বাৰীৰ মাটি তেওঁলোকে এৰি দিব জানো? কেতিয়াও এৰি নিদিয়ে। আমাৰ কাৰণে গোটেই অসমখনেই আমাৰ বাৰী, গতিকে আমি পৰাপক্ষত এই কথাটোত কেতিয়াও সমৰ্থন নকৰোঁ। মই আকৌ কৈছোঁ, মই ৰাজনীতিৰ মানুহ নহয়, কোনো পধ্যেই কোনো দলতেই নাই। আৰু মই এটা কথা ইয়াত মই কৈ থৈছোঁ, আজি কংগ্ৰেছ দলেও কাটোক কিন্তু মেইন ইছ্যু কৰি লোৱা নাই। কি কাৰণত কৰি লোৱা নাই মই নাজানো। নিৰ্বাচনী ইছ্যুত কংগ্ৰেছ দলে কাটোক মুখ্য ইছ্যু কৰি লোৱা নাই কোনো পধ্যেই। বেলেগ ইছ্যু কৰিছে, মূল্য বৃদ্ধি কৰিছে, কিবা কৰিছে, কিন্তু অসমীয়া জনজীৱনৰ যিটো কথাটো, সেই বস্তুটো আজিলৈকে তেওঁলোকে কংগ্ৰেছ দলেও কৰা নাই। এয়াই হ'ল সাম্প্ৰতিক সময়ৰ নিৰ্মম বাস্তৱ, অপ্ৰিয় সত্য, জাতিৰ ভৱিষ্যতৰ প্ৰত্যাহ্বান। আৰু এই গোটেই কথাখিনি প্ৰতিগৰাকী অসমীয়াই হৃদয়ংগম কৰা উচিত। মুকুল শইকীয়া ডাঙৰীয়াই সুদীৰ্ঘদিন বাস্তৱ অভিজ্ঞতাৰ পৰা এগৰাকী স্বাভিমানী অসমীয়া হিচাপে কা সম্পৰ্কত যি কথা ক'লে বা যি তথ্য দিলে, কাৰ ভয়াৱহতা সম্পৰ্কত যি তথ্য সমৃদ্ধ বিষয়বস্তু উপস্থাপন কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিলে, আমি বিনম্ৰভাৱে অনুৰোধ কৰোঁ, সময় থাকোঁতে বুজি উঠক। সময় গ'লে হায়ৈ বৈ কৰি লাভ নাই। কাখনে অসমীয়া জাতিক কি কৰিব পাৰে শইকীয়া ডাঙৰীয়াই কোৱাৰ পিছত আমি ক'বলগীয়া একো নাই। আপোনালোকে নিজেই বুজক, নিজেই উপলব্ধি কৰক। ধন্যবাদ।